মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক পুনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰি আহি নতুন এটা শিক্ষা ব্যৱস্থাত তোমালোকে সোমাইছা। সেয়া শিক্ষা ব্যৱস্থা হ'ল ক্লাছ 2 অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়। তাৰে তোমালোকে প্ৰথম বৰ্ষত আহিছা। প্ৰথম বৰ্ষত আহি তোমালোকে যিহেতুকে কলা শাখাত নামভৰ্তি কৰিছা আৰু কলা শাখাত নামভৰ্তি কৰি শিক্ষা বিষয়টো বাছনি কৰাৰ কাৰণে পুনৰ তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষা বিষয় তোমালোকৰ কাৰণে এটা সম্পূৰ্ণ নতুন বিষয়। তোমালোকে ভাবি আছা যে শিক্ষা বিষয়টো বা কি বা কেনেদৰে আমি পঢ়িম বা কি কি বিষয়বস্তু আছে বা ইয়াৰ দ্বাৰা আমাৰ লাভ কি হ'ব, এই সম্বন্ধে ইয়াৰ আগৰ ক্লাছত তোমালোকক মই ডিটেইলছখিনি কৈছিলোঁ। তো যিয়ে নহওক বাৰু, আজি মই আনুষ্ঠানিকভাৱে প্ৰথম ক্লাছ হিচাপে শিক্ষা বিষয়টো সম্বন্ধে বা HS ফাৰ্ষ্ট ইয়াৰত শিক্ষা বিষয়ত আমি কি কি বিষয়বস্তু আমি সামৰি ল'ম বা কি কি বিষয়বস্তুৰ ওপৰত আমি আলোকপাত কৰিম, আমি বিচাৰ বিশ্লেষণ কৰিম আৰু ইয়াৰ দ্বাৰা আমাৰ লাভ কি হ'ব, সেই সম্বন্ধে কিছু আলোচনা তোমালোকক আগবঢ়াম বুলি ভাবিছোঁ। আৰু তোমালোকে জানা যে যদিও নতুন বিষয় শিক্ষা, কিন্তু ই আমাৰ জীৱনৰ লগত আংগাংগিকভাৱে জড়িত। আৰু এই বিষয়বস্তুসমূহ আমি সচৰাচৰ দৈনন্দিন জীৱনত আমি পাই আহিছোঁ। খালি আমি অলপ অনুধাৱনহে কৰিম বা অনুশীলনহে কৰিম। গতিকে ভয় খাবলগীয়া একো নহয়, একদম সহজ বিষয়। আৰু এই বিষয়বস্তুৰ জ্ঞানে তোমালোকক ভৱিষ্যত জীৱন যাপনত যথেষ্টখিনি সহায় কৰিব, ইয়াত কোনো সন্দেহ নাই। লগতে এই বিষয়বস্তুটোৱে বৰ্তমান সময়ত বহু প্ৰাসংগিক বিষয়বস্তু কথাবিলাক সামৰি ল'ব, যিটো নেকি আমাৰ কাৰণে অত্যন্ত জৰুৰী। যিয়ে নহওক, এতিয়া মই এডুকেশ্যন চেপ্টাৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কি কি বিষয়বস্তু আমি জানিব লাগিব বা পঢ়িব লাগিব, সেই বিষয়ে চিলেবাছে আমাক কেনেধৰণে নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাসমূহৰ বিষয়ে আমি জনাটো অত্যন্ত জৰুৰী। তো চিলেবাছ মতে ফাৰ্ষ্ট ইয়াৰ চিলেবাছ মতে আমাৰ এই বিষয়বস্তুটো 7টা ইউনিটত তোমালোকৰ ভাগ কৰিছে। সেই 7টা ইউনিটৰ ভিতৰত থিয়ৰী ইউনিট হ'ব, অৰ্থাৎ তাত্ত্বিক ইউনিট হ'ব 3টা, মনোবৈজ্ঞানিক ইউনিট হ'ব যায় 3টা, আৰু এটা হ'ব যায় তোমালোকৰ শিক্ষাৰ বুৰঞ্জী অৰ্থাৎ এডুকেশ্যনেল হিষ্ট্ৰী হ'ব এটা। এই টোটেল 7টা ইউনিট আমি পঢ়িব লাগিব। এই 7টা ইউনিটত চিলেবাছ মতে কোনটো ইউনিটত কোনবিলাক বিষয় সামৰি লৈছে সেই সম্বন্ধে এতিয়া আমি আলোচনা কৰিম। সেই বিষয়সমূহ হ'ল, প্ৰথম ইউনিটটো হ'ল যায় তোমালোকৰ কনচেপ্ট এণ্ড এইমছ অফ এডুকেশ্যন, শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এইটো হ'ব আমাৰ প্ৰথম অধ্যায়। আৰু শিক্ষাৰ ধাৰণা আৰু লক্ষ্যত তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব কিমান? 15 মাৰ্ক আহিব। এই চেপ্টাৰটোৰ পৰা ফাইনেলত তোমালোকৰ 15 মাৰ্ক আহিব। আৰু এই 15 মাৰ্কৰ কাৰণে কোন টপিক আমি ডিছকাছ কৰিব লাগিব, আমাৰ চিলেবাছে কৈছে মিনিং, ডিফিনিশ্যন, স্কোপ এণ্ড টাইপছ অফ এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ অৰ্থ, শিক্ষাৰ সংজ্ঞা, শিক্ষাৰ পৰিসৰ আৰু শিক্ষাৰ প্ৰকাৰ। এইকেইটা বিষয়বস্তু প্ৰথম টপিকত আমি আলোচনা কৰিম। অৰ্থাৎ শিক্ষাৰ অৰ্থ, শিক্ষাৰ সংজ্ঞা, শিক্ষাৰ পৰিসৰ আৰু শিক্ষাৰ প্ৰকাৰ, কেই প্ৰকাৰৰ শিক্ষা হ'ব সেই সম্বন্ধে আমি আলোচনা কৰিম। দ্বিতীয় যিটো টপিক আমি আলোচনা কৰিম সেয়া হ'ল এইমছ অফ এডুকেশ্যন, শিক্ষাৰ লক্ষ্য সম্বন্ধে আমি আলোচনা কৰিম। কাৰণ যিকোনো বিষয়বস্তুৰ লক্ষ্য বা উদ্দেশ্য নাথাকিলে সেই বিষয়বস্তু পঢ়াটো আমাৰ কাৰণে অৰ্থহীন হ'ব। সেয়ে শিক্ষাৰ লক্ষ্য সম্বন্ধে বিভিন্ন মনীষীয়ে বিভিন্ন ধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই সম্বন্ধে আমি ডিটেইলছ আলোচনাৰ পিছত কৰিম।
কিন্তু এই লক্ষ্য সম্বন্ধে আলোচনা কৰিব যাওঁতে মাত্ৰ আমি ইয়াতে আলোচনা কৰিম ফাৰ্ষ্ট ইয়াৰৰ কাৰণে 4টা লক্ষ্য। সেয়া হ'ল যে ইণ্ডিভিজুৱেল, ছ'চিয়েল, ভকেশ্যনেল এণ্ড ডেম'ক্ৰেটিক এম, অৰ্থাৎ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য ইণ্ডিভিজুৱেল এম যেটো আমি কওঁ, ছ'চিয়েল এম অৰ্থাৎ শিক্ষাৰ সামাজিক লক্ষ্য, ভকেশ্যনেল এম অৰ্থাৎ শিক্ষাৰ বৃত্তিমুখী লক্ষ্য আৰু ডেম'ক্ৰেটিক এম অৰ্থাৎ শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য। এই লক্ষ্য 4টাৰ বিষয়ে আমি প্ৰথম ইউনিটত আমি আলোচনা কৰিম। তৃতীয়তে আমি আলোচনা কৰিম ৰিলেশ্যন উইথ বায়'লজি, ছ'চিয়'লজি, ফিল'চফি, ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, অৰ্থাৎ শিক্ষাৰ লগত সম্বন্ধ থকা বিষয়সমূহ কাৰ কাৰ লগত সম্বন্ধৰ কথা ইয়াতে আমি আলোচনা কৰিম। বায়'লজিৰ লগত শিক্ষাৰ কি সম্বন্ধ, অৰ্থাৎ জীৱবিদ্যাৰ লগত থকা শিক্ষাৰ সম্বন্ধৰ বিষয়ে আমি আলোচনা কৰিম। দ্বিতীয়তে আমি আলোচনা কৰিম ছ'চিয়'লজিৰ লগত শিক্ষাৰ কি সম্বন্ধ, অৰ্থাৎ সমাজশাস্ত্ৰ বিজ্ঞানৰ লগত থকা শিক্ষাৰ কি সম্বন্ধ আছে সেই হিচাপত আমি আলোচনা কৰিম। তৃতীয়তে আলোচনা কৰিম ফিল'চফিৰ লগত কি সম্বন্ধ আছে, অৰ্থাৎ দৰ্শনৰ লগত থকা শিক্ষাৰ সম্বন্ধ কি সেই সম্বন্ধে আমি আলোচনা কৰিম। চতুৰ্থতে আমি আলোচনা কৰিম ইকনমিক্সৰ লগত কি সম্বন্ধ আছে, অৰ্থাৎ অৰ্থবিজ্ঞানৰ লগত থকা শিক্ষাৰ সম্বন্ধ কি সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু শেষত আমি আলোচনা কৰিম ষ্টেটিষ্টিক্সৰ লগত শিক্ষাৰ সম্বন্ধ কি, অৰ্থাৎ পৰিসংখ্যা বিজ্ঞানৰ লগত থকা শিক্ষাৰ সম্বন্ধৰ বিষয়ে আমি আলোচনা কৰিম। এই 3টা টপিক আমাৰ ডিছকাছ কৰিব লাগিব আৰু এই 3টা টপিকৰ পৰা আমাৰ কিমান মাৰ্ক আহিব, টোটেল ফাইনেলত 15 মাৰ্ক আহিব। গতিকে প্ৰথম ইউনিটৰ পৰা আমি গম পাই যাম যে শিক্ষা কি, শিক্ষাৰ সংজ্ঞা কি, শিক্ষাৰ পৰিসৰ কি, শিক্ষাৰ প্ৰকাৰ কি। লগতে আমি গম পাম শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে, যে ইয়াত বিশেষকৈ ব্যক্তিকেন্দ্ৰিক লক্ষ্য, সমাজকেন্দ্ৰিক লক্ষ্য, বৃত্তিমুখী লক্ষ্য আৰু গণতান্ত্ৰিক লক্ষ্য সম্বন্ধে আমি আলোচনা কৰিম। শিক্ষাৰ লগত বিভিন্ন বিষয়ৰ সম্বন্ধৰ বিষয়ে আমি আলোচনা গম পাম, যেনে জীৱবিদ্যাৰ লগত সম্বন্ধ কি, সমাজ শাস্ত্ৰৰ লগত সম্বন্ধ কি, দৰ্শনৰ লগত সম্বন্ধ কি, অৰ্থবিজ্ঞানৰ লগত সম্বন্ধ কি, পৰিসংখ্যা বিজ্ঞানৰ লগত শিক্ষাৰ সম্বন্ধ কি। এতিয়া আমি আহোঁ দ্বিতীয় অধ্যায়ত আমি কি কি বিষয়ে আমি আলোচনা কৰিম। দ্বিতীয় অধ্যায়টো হ'ল ষ্টেজ অফ হিউমেন ডেভেলপমেণ্ট, অৰ্থাৎ মানৱ বিকাশৰ স্তৰ। ইয়াত টোটেল মাৰ্ক থাকিব আমাৰ কিমান, 10 মাৰ্ক থাকিব। টোটেল মাৰ্ক থাকিব আমাৰ 10 মাৰ্ক। আৰু ইয়াত টপিক ডিছকাছ হ'ব ইনফেন্সি, চাইল্ডহুড আৰু এডলেসেন্স। আৰু তোমালোকে প্ৰথম বৰ্ষ হিচাপে আটাইতকৈ ইণ্টাৰেষ্ট পোৱা শিক্ষা বিষয়ত আটাইতকৈ যিটো তোমালোকে আমোদ বা ভাল পাবা বিষয়বস্তু, সেই বিষয়বস্তুটো হ'ল আমাৰ অধ্যায় 2, অৰ্থাৎ মানৱ বিকাশৰ স্তৰ। তো মানৱ বিকাশৰ বিভিন্ন স্তৰ আছে, কিন্তু আমাৰ উচ্চতর মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে আমি 3টা স্তৰহে আমি আলোচনা কৰিম। সেই 3টা স্তৰ কি কি? ইনফেন্সি অৰ্থাৎ শৈশৱকাল। শৈশৱকাল কাক বোলে? শৈশৱকালৰ দেহ মানসিক বিকাশৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম। শিশুৰ দেহ মানসিকৰ প্ৰয়োজন কি সেই সম্বন্ধে আমি আলোচনা কৰিম। শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ সম্বন্ধে আমি আলোচনা কৰিম। আৰু শৈশৱকালত শিক্ষা ব্যৱস্থা আমাৰ কেনেধৰণে দিব পাৰোঁ সেই সম্বন্ধে আমি আলোচনা কৰিম। দ্বিতীয় যিটো টপিক আমি আলোচনা কৰিম সেয়া হ'ল যে চাইল্ডহুড অৰ্থাৎ বাল্যকাল। বাল্যকালত আমি আলোচনা কৰিম বাল্যকাল কাক বোলে, বাল্যকালৰ বৈশিষ্ট্যসমূহ কি, বাল্যকালৰ বাবে শিক্ষা ব্যৱস্থা আমাৰ কেনেদৰে হ'ব। আৰু তৃতীয় যিটো আলোচনা কৰিম সেইটো হ'ল তোমালোকৰ কাল অৰ্থাৎ কৈশোৰকাল। কৈশোৰকাল কাক বোলে, কৈশোৰকালৰ বৈশিষ্ট্যসমূহ কি, কৈশোৰকালৰ প্ৰয়োজনসমূহ কি, কৈশোৰকালৰ সমস্যাসমূহ, কিশোৰ কিশোৰীৰ বাবে শিক্ষা ব্যৱস্থা, এই বিষয়সমূহ আমি আলোচনা কৰিম। তো তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে দ্বিতীয় ইউনিটৰ পৰা আমাৰ কিমান আহিব, টোটেল 10 মাৰ্কছ। গতিকে দ্বিতীয় অধ্যায় হ'ল আমাৰ মানৱ বিকাশৰ স্তৰ। তৃতীয় অধ্যায়টো হ'ব আমাৰ স্কুল এণ্ড ইটছ অৰ্গানাইজেশ্যন, অৰ্থাৎ বিদ্যালয় আৰু ইয়াৰ
সংগঠন। আমি যে পঢ়ি আহিছোঁ LP স্কুলৰ পৰা বৰ্তমানলৈকে বিদ্যালয়বিলাক কেনেদৰে পৰিচালিত হয়, ইয়াৰ সাংগঠনিক ব্যৱস্থাসমূহ কি, সেই সম্বন্ধে কিন্তু আজিৰ দিনতো যদি তোমালোকক কোৱা হয় কিন্তু ভালকৈ উত্তৰ দিব নোৱাৰিবা। ইয়াৰ দ্বাৰা আমি বুজি পাম যে বিদ্যালয় আৰু সংগঠন এটা পৰিচালনা কেনেকৈ হয়, কি কৰিব লাগে, সেই সম্বন্ধে আমি তৃতীয় অধ্যায়ত আমি জানিম। আৰু এই তৃতীয় অধ্যায়ৰ পৰা তোমালোকৰ ফাইনেলত মাৰ্ক আহিব কিমান? 20 মাৰ্ক। বহুত মাৰ্ক আহিব, 20 মাৰ্ক আহিব। আৰু এই 20 মাৰ্কৰ কাৰণে আমি কি টপিক আমি আলোচনা কৰিম এই তৃতীয় অধ্যায়ত? ফিজিক্যাল ৰিচোৰ্চেছ, স্কুল বিল্ডিং এণ্ড ইকুইপমেণ্টছ, লাইব্ৰেৰী, ৰোল অফ টেকন'লজি ইন এডুকেশ্যন, ইয়াৰ ভিতৰত কম্পিউটাৰ, ইণ্টাৰনেট, ইমেইল, টেলিকনফাৰেন্সিং এণ্ড ৱেবছাইট। প্ৰথম যিটো টপিক হ'ব ফিজিক্যাল ৰিচোৰ্চেছ, অৰ্থাৎ স্কুলৰ বৈহিক সম্পদসমূহ কি? স্কুল এটা হ'বলৈ হ'লে বৈহিক সম্পদ কি? তাৰে ভিতৰত আমাৰ, কাৰণ স্কুল এটা স্থাপন কৰিলেই নহ'ব, তাৰ কিছু বৈহিক অৱস্থা, ফিজিক্যাল ৰিচোৰ্চ আমাৰ থাকিব লাগিব। আৰু সেই ফিজিক্যাল ৰিচোৰ্চবিলাক কেনেদৰে হ'ব, কেনেকুৱা হ'লে ভাল হ'ব, সেই বিষয়ে আমি আলোচনা কৰিম। তাৰ ভিতৰত আমি আলোচনা কৰিম স্কুল বিল্ডিঙৰ বিষয়ে, যে স্কুল বিল্ডিংটো বা বিদ্যালয় গৃহটো কেনেধৰণৰ হোৱা উচিত, ইকুইপমেণ্ট, সামগ্ৰীসমূহ, বিদ্যালয়ত বিল্ডিং আৰু সামগ্ৰী কেনেধৰণৰ সামগ্ৰী থাকিব লাগিব, লাইব্ৰেৰী, পুথিভঁৰালটো কেনেধৰণৰ হ'ব লাগিব, ৰোল অফ টেকন'লজি ইন এডুকেশ্যন, শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ভূমিকা। আজি যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ, এই প্ৰযুক্তিবিদ্যা আমাৰ শিক্ষাৰ ক্ষেত্ৰত আহি গৈছে, আৰু সেই ক্ষেত্ৰত কি ভূমিকা পালন কৰে প্ৰযুক্তিবিদ্যাই, সেই সম্বন্ধে আমি আলোচনা কৰিম। তাৰ ভিতৰত আমি আলোচনা কৰিম কম্পিউটাৰৰ বিষয়ে, ইণ্টাৰনেটৰ বিষয়ে, ইমেইলৰ বিষয়ে, টেলিকনফাৰেন্সিঙৰ বিষয়ে, অৰ্থাৎ দূৰালাপ সন্মিলন, আৰু ৱেবছাইটৰ বিষয়ে আমি আলোচনা কৰিম। দ্বিতীয় যিটো টপিক আমি আলোচনা কৰিম হিউমেন ৰিচোৰ্চেছ। বিদ্যালয়ত আমাৰ কিছু মানৱ সম্পদ থাকে, সেই মানৱ সম্পদৰ বিষয়ে আমি আলোচনা কৰিম। সেই মানৱ সম্পদ কি? টিচাৰ, ষ্টুডেণ্ট এণ্ড কৰ্মচাৰী, যিবিলাক আমাৰ এই তিনিটা মানৱ সম্পদৰ দ্বাৰা আমাৰ বিদ্যালয় চলে, আৰু সেই সম্বন্ধে আমি আলোচনা আগবঢ়াম। কৰ্মচাৰী, টিচাৰৰ বিষয়ে আলোচনা কৰাৰ লগে লগে, শিক্ষকৰ বিষয়ে আলোচনা কৰাৰ লগে লগে বিদ্যালয়ত শিক্ষকৰ ভূমিকা কি হ'ব, সেই সম্বন্ধে আলোচনা কৰিম। তাৰে ভিতৰত আমি আলোচনা কৰিম মটিভেটৰ হিচাপে, ফেচিলেটৰ হিচাপে, কাউন্সিলৰ হিচাপে, ইনোভেটৰ হিচাপে, আৰু আলোচনা কৰিম দেয়াৰ ৰোল ইন দি স্কুল এণ্ড ছ'চাইটি। শিক্ষকৰ ভূমিকা কি হ'ব, ফেচিলেটৰ হিচাপে কি, সুচলকাৰী হিচাপে কি হ'ব, মটিভেটৰ হিচাপে, অভিপ্ৰেৰক হিচাপে কি হ'ব, কাউন্সিলৰ হিচাপে, পৰামৰ্শদাতা হিচাপে শিক্ষকৰ ভূমিকা কি হ'ব, সেই সম্বন্ধে আলোচনা কৰিম। লগতে আলোচনা কৰিম আমাৰ ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী সম্বন্ধে। তৃতীয় বিষয়বস্তুটো আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যে গাইডিং এজেঞ্চি, অৰ্থাৎ পৰামৰ্শদায়ী অভিকৰণসমূহ। বিদ্যালয়বিলাক এনেই নচলে, স্কুলবিলাক এনেই নচলে, ইয়াৰ অন্তৰালত কিছুমান গাইডিং এজেঞ্চি থাকে, যিবিলাকে আমাৰ বিদ্যালয়সমূহ পৰিচালনা কৰে, যিবিলাক আমি দেখা নাপাওঁ। সেই গাইডিং এজেঞ্চিৰ ভিতৰত আছে আমাৰ NCERT। সেই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম যে NCERTৰ কি ক্ষমতা বা কাৰ্য, বিশেষকৈ পাঠ্যক্ৰম সম্বন্ধে। UGC, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন। NCERTৰ আমাৰ অসমীয়া হ'ব ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। UGC, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, বিশ্ববিদ্যালয় অনুদান আয়োগে। SCERT, ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ। আৰু ডায়েট সম্বন্ধে জিলা শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ। এইকেইটা এজেঞ্চিয়ে আমাৰ বিদ্যালয়সমূহত কি ধৰণে কাম কৰি আছে সেই সম্বন্ধে আমি জানিম। তাৰপিছত আমি জানিম কাৰিকুলাম সম্বন্ধে, পাঠ্যক্ৰম সম্বন্ধে, কাৰিকুলাম।
এই পাঠ্যক্ৰম কাক বোলে? পাঠ্যক্ৰম ৰচনাৰ নীতিসমূহ কনচেপ্ট এণ্ড নীড, পাঠ্যক্ৰমৰ ধাৰণা আৰু ইয়াৰ প্ৰয়োজনীয়তাসমূহ কি? প্ৰিন্সিপল অফ কাৰিকুলাম কনষ্ট্ৰাকশ্যন, পাঠ্যক্ৰম ৰচনাৰ নীতিসমূহ কি কি? আৰু কো কাৰিকুলাৰ এক্টিভিটি, সহ পাঠ্যক্ৰমিক কাৰ্যসূচী, বিদ্যালয়ত সহ পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ কি হ'ব, এই সম্বন্ধে আলোচনা কৰিম। আমি উল্লেখিত টপিক কেইটাৰ ওপৰত আলোচনা আগবঢ়াম আৰু এই উল্লেখিত টপিকসমূহৰ পৰা তোমালোকৰ ফাইনেলত টোটেল কিমান মাৰ্ক আহিব? 20 মাৰ্ক আহিব। তো গুৰুত্ব সহকাৰে ল'বা আৰু একদম সহজ, আৰু যিবিলাক বস্তু আমি আগতে পাই আছোঁ ইয়াত খালি অলপ ৰিহাৰ্চেলহে কৰিম। এই তিনিটা আমাৰ থিয়ৰী ইউনিট গ'ল। এতিয়া আমাৰ 4 নম্বৰ ইউনিটৰ পৰা বা 4 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আৰম্ভ হ'ব শিক্ষা মনোবিজ্ঞান, সাইকোলজি এণ্ড এডুকেশ্যন, মনোবিজ্ঞান আৰু শিক্ষা। আৰু মনোবিজ্ঞান আৰু শিক্ষা এই চতুৰ্থ অধ্যায়ৰ পৰা আমাৰ কিমান মাৰ্ক আহিব? ফাইনেলত টোটেল 10 মাৰ্ক আহিব। ফাইনেলত টোটেল 10 মাৰ্ক আহিব। আৰু এই 4 নম্বৰ ইউনিটত আমি কি কি টপিক ডিছকাছ কৰিম? কনচেপ্ট, স্কোপ এণ্ড ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড সাইকোলজি। আমাৰ আলোচনাৰ প্ৰথম বিষয়বস্তু বিৰাট ইণ্টাৰেষ্টিং হ'ব যে সাইকোলজি, মনোবিজ্ঞান, মনৰ বিজ্ঞান। তো মনোবিজ্ঞানৰ ধাৰণা, মনোবিজ্ঞানৰ পৰিসৰ আৰু সম্বন্ধ, শিক্ষাৰ লগত মনোবিজ্ঞানৰ সম্বন্ধটো কি, ৰিলেশ্যন, এই সম্বন্ধে আমি আলোচনা কৰিম। আৰু দ্বিতীয় যিটো টপিক আমি ডিছকাছ কৰিম সেয়া হ'ল এডুকেশ্যনেল সাইকোলজি এণ্ড ইটছ সিগনিফিকেন্স, শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ তাৎপৰ্য। আমি শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ তাৎপৰ্য সম্বন্ধে আমি আলোচনা কৰিম। বা ইয়াৰ গুৰুত্ব সম্বন্ধে আমি আলোচনা কৰিম। গতিকে চতুৰ্থ অধ্যায়ত আমাৰ টোটেল মাৰ্ক আহিব কিমান? আমাৰ 4 মাৰ্ক। আৰু এইটো মনোবিজ্ঞানৰ বিষয়বস্তুসমূহ আমাৰ আলোচনা সামৰি ল'ব। আৰু শিক্ষা মনোবিজ্ঞানটো আটাইতকৈ ইণ্টাৰেষ্টিং বিষয়বস্তু, তোমালোকে পঢ়ি বা জানিও ভাল পাবা। আৰু তোমালোকৰ কাৰণে আটাইতকৈ আশ্চৰ্যকৰ বিষয়বস্তুটো আহিব আমাৰ 5 নম্বৰ অধ্যায়ত। 5 নম্বৰ অধ্যায়ত তোমালোকৰ আটাইতকৈ ইণ্টাৰেষ্টিং বস্তুটো আহিব, সেয়া হ'ল মানসিক জীৱনৰ শাৰীৰিক ভিত্তি। ইয়াৰ আগত আমি কেতিয়াও ভবা নাছিলোঁ যে এই শৰীৰটোৰ ওপৰতে আমাৰ মনটো নিৰ্ভৰ কৰি আছে। শৰীৰৰ কোনটো অংগই কি কি কাম কৰি আছে, মনক কোন ফালৰ পৰা নিয়ন্ত্ৰণ কৰি আছে। গতিকে আমাৰ মনবিলাক সুস্থ সবল কৰি ৰাখিবলৈ হ'লে শৰীৰটো কেনেকৈ আমাৰ সুস্থ সবল কৰি ৰাখিব লাগে, আমাৰ কোনটো অংগ পতংগই কি কাম কৰি আছে, কোনটো কোষে কেনেকৈ আমাৰ কাম কৰি আছে, চকুৱে কি কৰি আছে, নাকে কি কৰি আছে, কাণে কি কৰি আছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কি কৰি আছে, ইভেন আমি নাজানো যে আমাৰ মেৰুমজ্জায়েও কিছু কাম কৰে। মেৰুমজ্জায়ে আমাৰ বহু কাম কৰি দিয়ে, সেই কথাবিলাক মনৰ কাম কৰে। কথাবিলাক কিন্তু ইয়াৰ আগতে আমি কেতিয়াও হয়তোবা ভবা নাছিলোঁ। এই অধ্যায়ৰ পৰা, অৰ্থাৎ 5 নম্বৰ অধ্যায়ৰ পৰা সেই বিষয়ে তোমালোকে এটা ভাল ধাৰণা এটা ল'ব পাৰিবা বুলি মই আশা ৰাখিছোঁ। তো 5 নম্বৰ অধ্যায়টো আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ফিজিকেল বেচিছ অফ মেণ্টেল লাইফ, অৰ্থাৎ মানসিক জীৱনৰ শাৰীৰিক ভিত্তি। ইয়াৰ পৰা আমাৰ টোটেল মাৰ্ক আহিব কিমান? 10 মাৰ্ক আহিব আমাৰ টোটেল। এই 10 মাৰ্ক কি কি টপিক আমি আলোচনা কৰিম? ইয়াতে 3টা টপিকৰ ওপৰত বিশেষকৈ আমি আলোচনা কৰিম। 1 নম্বৰ টপিকটো হ'ব চেন্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, অৰ্থাৎ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱাৰ লগে লগে আমি গম পাওঁ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কাক কয়? আমাৰ মূৰৰ ভিতৰত, লাওখোলাৰ ভিতৰত থকা যিটো আমাৰ মগজু বুলি কওঁ, সেই মগজুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। আৰু তাৰ লগত আনুষংগিক আমাৰ মেৰুমজ্জা। এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাম কাজবিলাকৰ বিষয়ে আমি ভালদৰে ইয়াতে জানিম যে এই যে আমাৰ মগজু আছে,
আমাৰ লাও খোলাৰ ভিতৰত থকা মগজুৰ বিভিন্ন অংশ আছে। এই অংশসমূহে কোনটো অংশই কি কাম কৰে, আবেগ কোনে নিয়ন্ত্ৰণ কৰে, বুদ্ধিয়ে কোনে নিয়ন্ত্ৰণ কৰে, আমাৰ শৰীৰৰ ভাৰসাম্য কোনে নিয়ন্ত্ৰণ কৰে, আমাৰ চিন্তা কল্পনা কোনে নিয়ন্ত্ৰণ কৰে, এইবিলাক কথা আমি এই অধ্যায়ৰ পৰা জানিব পাৰিম। ৰিচিপ্টৰ এণ্ড ইফেক্টৰ্ছ, দ্বিতীয় যিটো টপিক আমি আলোচনা কৰিম, ৰিচিপ্টৰ্ছ এণ্ড ইফেক্টৰ্ছ, অৰ্থাৎ গ্ৰহণেন্দ্ৰিয় আৰু সাধকসমূহ। এই যে আমাদের গ্রহণেন্দ্রিয় আছে, বিশেষকে 5টা গ্রহণেন্দ্রিয় আছে, চকু, কাণ, নাক, ছাল আৰু জিভা। এই 5টা গ্ৰহণেন্দ্ৰিয়ৰ বিষয়ে আমি আলোচনা কৰিম আৰু আমি জানিবলৈ সক্ষম হ'ম। আৰু এই যে জ্ঞান যে আহৰণ কৰাৰ এই 5টা দুৱাৰমুখ, অৰ্থাৎ চকু, কাণ, নাক, ছাল আৰু জিভা, এই 5টা দুৱাৰমুখৰ পৰা আমি জ্ঞান আহৰণ কৰিলোঁ, আৰু ইয়াৰ প্ৰতিক্ৰিয়াটো আমাৰ কোনটো অংগৰ দ্বাৰা কেনেদৰে আমাৰ প্ৰকাশ পায়, সেই সম্বন্ধে বা সাধক সম্বন্ধে আমি এই চেপ্টাৰত আলোচনা কৰিম। আৰু ইণ্টাৰেষ্টিংভাৱে আমি আলোচনা কৰিম যিটো 3 নম্বৰ টপিক, সেয়া হ'ল যায় নয়িং প্ৰচেছ, অৰ্থাৎ সংজ্ঞাত্মক প্ৰক্ৰিয়া। আমি জানো কেনেকৈ, আমি যে কওঁ যে বুজি পাওঁ, বুজি পাইছোঁ, কেনেকৈ বুজি পালোঁ, ইয়াৰো কিছু এটা প্ৰক্ৰিয়া আছে, এটা প্ৰচেছ আছে। প্ৰচেছ নোহোৱাকৈ কোনো কিন্তু বুজি নাপায়। ওপৰৰ পৰা যদি কওঁ আমি বুজি পাইছোঁ, তেতিয়াহ'লে বুজিম যে আমি একো বুজা নাই। সেই প্ৰক্ৰিয়া যদি কেইটা যদি পাৰ হৈ যদি আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত কিবা এটা উদ্দীপক যায়, তেতিয়াহে গম পাম যে আমি বুজি পাইছোঁ। আৰু সেই সম্বন্ধে আমাৰ আলোচনা হ'ব সংবেদন, কনচেপ্ট অফ সেন্সেশন, সংবেদন, পারসেপশন, সংবোধন আৰু কনচেপশন, সংপ্ৰত্যয়ন। এই 3টা পৰ্যায়ৰ পৰা আমাৰ কি হ'ব, জ্ঞান আহৰণ হ'ব। প্ৰথম আহিব আমাৰ সংবেদন, তাৰপিছত আমাৰ আহিব সংবোধন, আৰু তৃতীয়তে আহিব আমাৰ সংপ্ৰত্যয়ন। গতিকে এই বিষয়ে আমি আলোচনা কৰিম। আৰু বিৰাট ইণ্টাৰেষ্টিং, কেতিয়াবা ভুল জ্ঞানো যে আমাৰ হয়, সেই বিষয়ে আমি জানিম। ভুল সংবোধনো হয়। আমি ৰুচিটোকে সাপ বুলি কিয় কওঁ, কেতিয়া কওঁ, সেই সম্বন্ধে আমি 5 নম্বৰ চেপ্টাৰত আমি বা 5 নম্বৰ অধ্যায়ত আমি আলোচনা কৰিম। আৰু আমি আলোচনা কৰিম, আৰু তোমালোকৰ কাৰণে আৰু ইণ্টাৰেষ্টিং আন এটা সাইকোলজিৰ টপিক আছে, সেয়া হ'ল যায় আমাৰ অধ্যায় 6 বা 6 নম্বৰ অধ্যায়, অৰ্থাৎ ইউনিট 6। ইউনিট 6ত আমাৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা আমাৰ আলোচনা হ'ব মনোবৈজ্ঞানিকভাৱে, যে কি বেচেছ এণ্ড ডাইৰেকশ্যন অফ হিউমেন বিহেভিয়াৰ, অৰ্থাৎ মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শন। আমি যে আচৰণ কৰোঁ, হাঁহো, কান্দো, খং কৰোঁ, কাৰোবাৰ লগত কাজিয়া কৰোঁ, কেতিয়াবা দৌৰোঁ, কিয় দৌৰিলোঁ, আকৌ কাম কৰোঁ, কিয় কাম কৰিম আমি টোপনি বাদ দি পঢ়া শুনা কৰিছোঁ, কিহৰ কাৰণে কৰিছোঁ। আজি তোমালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত তোমালোকে এডমিশ্যন লৈছে, কিয় লৈছে, নল'লেতো হ'লে হয়। আমি সকলোৱে জানো আমি মৰিব লাগিব, তেতিয়াহ'লে কষ্ট কৰি আমি কিহৰ কাৰণে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আমি এডমিশ্যন ল'লোঁ। আৰু এই শিক্ষকবিলাকৰ গালি শুনাৰ কাৰণে, কিবা কিবি কৰাৰ কাৰণে কিয় কৰি আছে মানুহবিলাকে। প্ৰধানমন্ত্ৰী মোদীৰ ঘৈণীয়েকে নাই, তেতিয়াহ'লে তেওঁৰ এই পদৰ কাৰণে ইমান লালসা কিয়, এই সম্পত্তি কি কৰিব, এটা প্ৰশ্নৰ বিষয় হয়নে নহয়। এই যে মানৱ আচৰণ, কোনোবাই প্ৰধানমন্ত্ৰী হ'ব খুজি আছে, কোনোবাই MLA হ'ব খুজি আছে, কোনোবাই ঠিকাদাৰ হ'ব খুজি আছে, কোনোবাই আৰ্মি অফিচাৰ হ'ব খুজি আছে, কোনোবাই DC হ'ব খুজি আছে। ইয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে, যিটো আমাৰ মনোবৈজ্ঞানিকভাৱে আমাৰ বিচাৰ বিশ্লেষণ কৰাৰ অতি প্ৰয়োজন। কিছুমানে সকলো থাকিও চুৰি কৰে, কিছুমানে আকৌ মানুহক দান কৰি ভাল পায়। ইয়াৰ কাৰণসমূহ কি? গতিকে এই আচৰণসমূহ বিষয়ে আমি আলোচনা কৰিম। ইয়াত টোটেল কিমান মাৰ্ক থাকিব, 10 মাৰ্কছ থাকিব আমাৰ। আৰু টপিক আমাৰ ডিছকাছ হ'ব, কি টপিক আমাৰ ডিছকাছ হ'ব, কনচেপ্ট অফ নিডছ, ড্ৰাইভছ, ইনষ্টিংক্টছ এণ্ড ইমোশন, অৰ্থাৎ প্ৰয়োজন, প্ৰেৰণা, কনচেপ্ট অফ নিডছ অৰ্থাৎ প্ৰয়োজনৰ ধাৰণা, প্ৰেৰণাৰ ধাৰণা, ড্ৰাইভছ, ইনষ্টিংক্টছ প্ৰবৃত্তি, আৰু ইমোশন আবেগ। এই যে প্ৰয়োজন, প্ৰথম আমাৰ প্ৰয়োজনৰ কাৰণে কিছু আচৰণ কৰোঁ,
গতিকে প্ৰয়োজনসমূহ কিন্তু মানৱ হিচাপত বেলেগ বেলেগ হয়। যেনে শিশুবিলাকৰ প্ৰয়োজন বেলেগ, বাল্যকালৰ প্ৰয়োজন বেলেগ, কৈশোৰকালৰ প্ৰয়োজন বেলেগ। সেই সম্বন্ধে আমি আলোচনা কৰিম। ড্ৰাইভছ, প্ৰেৰণাসমূহে আমাক কি কৰিব পাৰে, প্ৰেৰণাৰ শৈক্ষিক বৃহত্ব কি, তাৰপিছত আমি আলোচনা কৰিম ইমোশ্যন, ইনষ্টিংক্টছ, প্ৰবৃত্তিসমূহ, প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ কি, প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়াসমূহ কি, প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত সাদৃশ্য কি, প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মৌলিক পাৰ্থক্য কি, সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু আলোচনা কৰিম ইমোশ্যন, আবেগসমূহ। এই আবেগৰ বৈশিষ্ট্যসমূহ কি, শিশুৰ জীৱনত আবেগৰ ভূমিকা কি, আবেগ আৰু প্ৰবৃত্তি কি, আবেগ আৰু প্ৰবৃত্তিৰ পাৰ্থক্য, শিক্ষাৰ ক্ষেত্ৰত আবেগ আৰু প্ৰবৃত্তিৰ ভূমিকা, প্ৰবৃত্তি আৰু আবেগিক প্ৰতিক্ৰিয়া, অনুমতি প্ৰবৃত্তি, এই সম্বন্ধে আমি আলোচনা কৰিম। এই আবেগ সম্বন্ধে এইকাৰণে আমাৰ আলোচনাটো অতি জৰুৰী। আমি হাঁহো কিয়, কান্দো কিয়, লাজ লাগে কিয়, এই বিষয়বস্তুসমূহ আমাৰ আবেগৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। গতিকে আমি প্ৰথমে আলোচনা কৰিম প্ৰয়োজনসমূহ, তাৰপিছত প্ৰেৰণাসমূহ, তাৰপিছত প্ৰবৃত্তিসমূহ, তাৰপিছত আবেগসমূহ। সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু শেষত আমি আলোচনা কৰিম হেবিট। আমাৰ কথাতে কয় নহয়, অভ্যাসে নৰ কৰ্ণৰ পথে মাৰে হৰ। যে এই অভ্যাসসমূহ কি, এই অভ্যাসসমূহৰ গুৰুত্ব কিহৰ কাৰণে, আৰু অভ্যাসসমূহক কিয় দ্বিতীয় স্বভাৱ বুলি কোৱা হয়, সেই সম্বন্ধে আমি আলোচনা কৰিম। অভ্যাসৰ ইয়াৰ গুৰুত্ব, ইটছ ইম্পৰ্টেন্স, ফৰ্মেশ্যন এণ্ড ডিছলিউশ্যন অফ বেড হেবিট, গঠন আৰু কু অভ্যাস আঁতৰ কৰা, এই সম্বন্ধে আমি আলোচনা কৰিম। অভ্যাসৰ স্বৰূপ সম্বন্ধে আমি আলোচনা কৰিম। অভ্যাসৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰিম। সু অভ্যাস গঠন আৰু কু অভ্যাস আঁতৰ কৰা কিছুমান নীতি আৰু উপায় আমি আলোচনা কৰিম, যে কেনেকৈ আমি সু অভ্যাসবিলাক আমি গঠন কৰিব পাৰোঁ, আৰু কু অভ্যাস যদি আমাৰ আছে কেনেকৈ আমি আঁতৰ কৰিব পাৰোঁ। আৰু এই সু অভ্যাস গঠন আৰু কু অভ্যাস আঁতৰ কৰাত পৰিয়াল আৰু শিক্ষকসকলৰ ভূমিকা কি, এই সম্বন্ধে আমি আলোচনা কৰিম ক'ত, 6 নম্বৰ অধ্যায়ত। আৰু ইয়াৰ পৰা আমাৰ টোটেল ফাইনেলত মাৰ্ক আহিব কিমান, 10 মাৰ্ক আহিব। আৰু শেষত এডুকেশ্যনেল হিষ্টৰী, অৰ্থাৎ শিক্ষাৰ যিটো বুৰঞ্জী, তাৰ পৰা সেইটো বিষয়বস্তু আমাৰ সামৰি লৈছে আমাৰ কিমান, 7 নম্বৰ অধ্যায়ত। তো 7 নম্বৰ অধ্যায়ত আমাৰ কি, অতীতটো নাজানিলে আমাৰ বৰ্তমানটোত কেতিয়াও ভাল নহ'ব। আমি অতীতক কেতিয়াও পাহৰি যাব নালাগে। আমি যে আজি শিক্ষা ব্যৱস্থা যিটো আমাৰ প্ৰচলিত হৈ আহি আছে বা হৈ আছে, আগত বা কেনেকুৱা আছিল সেই সম্বন্ধে আমি জনা দৰকাৰ। কাৰণ যিমানে আমি শিক্ষিত নহওক কিয়, আমাৰ মা দেউতা কিন্তু তাতকৈ ডাঙৰ শিক্ষিত, সেইটো আমাৰ অনুভৱ কৰিব লাগিব। আৰু সেই সম্বন্ধে কিছু জ্ঞান আহিব লাগিব। আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ শৈক্ষিক বুৰঞ্জী সম্বন্ধে আমি আলোচনা কৰিম। আৰু তাৰ ভাৰতৰ শৈক্ষিক বুৰঞ্জী আমি আলোচনা কৰাৰ কৰোঁতে আমি বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ওপৰত এই 7 নম্বৰ অধ্যায়ত বেছিকৈ গুৰুত্ব দি আলোচনা কৰিম। গতিকে 7 নম্বৰ অধ্যায় ইউনিট 7ত আমি কি আলোচনা কৰিম, প্ৰাইমাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আসাম, ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা, সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু ইয়াত আটাইতকৈ তোমালোকৰ এই এডুকেশ্যনৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তুৰ ভিতৰত আটাইতকৈ বেছি মাৰ্ক ফাইনেলত এই চেপ্টাৰৰ পৰাই আহে। কিমান মাৰ্ক আহিব ফাইনেলত, টোটেল 25 মাৰ্ক আহিব। 25 মাৰ্কৰ কাৰণে এই চেপ্টাৰটো পৰা তোমালোকৰ আহিব। আৰু এই 25 মাৰ্ক কোন কোন টপিক আমি ডিছকাছ কৰিম, প্ৰথম আমি ডিছকাছ কৰিম ইণ্ডিজিনিয়াছ ছিষ্টেম অফ এডুকেশ্যন, অৰ্থাৎ পুৰণি শিক্ষা ব্যৱস্থা সম্বন্ধে আমি আলোচনা কৰিম, ইণ্ডিজিনিয়াছ ছিষ্টেম। আৰু পুৰণি শিক্ষা ব্যৱস্থা আলোচনা কৰোঁতে আমি কোন কোন বিষয়বস্তু আমি আলোচনা কৰিম, গুৰুকুল শিক্ষা ব্যৱস্থা, গুৰুকুল, পাঠশালা আমাৰ পুৰণি শিক্ষা ব্যৱস্থা, টুল যিটো আমাৰ পুৰণি শিক্ষা ব্যৱস্থা, সত্ৰ আমাৰ অসমত প্ৰচলিত হৈ আছে, সত্ৰ শ্ৰীমন্ত শংকৰদেৱে যিটো আমাৰ শিক্ষা ব্যৱস্থাটো কৰি গৈছে, মুক্তব এণ্ড মাদ্ৰাছা, মুক্তব আৰু মাদ্ৰাছাৰ বিষয়ে আমি আলোচনা কৰিম, যিটো আমাৰ মোগলসকলে যেতিয়া ভাৰতবৰ্ষ শাসন কৰিছিল বা মুছলিমসকল যেতিয়া ভাৰতবৰ্ষ শাসন কৰিছিল, এই শিক্ষা ব্যৱস্থাটো গঢ় লৈ উঠিছিল।
তাৰপিছত আমি আলোচনা কৰিম মনিটৰিয়েল ছিষ্টেম, অৰ্থাৎ মনিটৰিয়েল প্ৰথা। ইংৰাজসকল প্ৰথম আহি যিটো শিক্ষা ব্যৱস্থা প্ৰচলিত কৰিছিল সেয়া হ'ল যে মনিটৰিয়েল প্ৰথা। তাৰ বাদেও আমি আলোচনা কৰিম মিছনাৰী কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ এডুকেশ্যন ইন আছাম। অসমৰ প্ৰাথমিক শিক্ষা বিকাশত মিছনাৰীসকলৰ অৱদান কি আছিল, খ্ৰীষ্টান মিছনাৰীসকলৰ অৱদান কি আছিল। আমি জানো ইয়াৰ আগতেও পাইছোঁ, আমাৰ অসমৰ প্ৰথম বাতৰি কাকত মিছনাৰীসকলে ওলাইছিল, অসমৰ প্ৰথম লিখিত ব্যাকৰণ মিছনাৰীসকলে ওলাইছিল, তাৰপিছত অসমত প্ৰথম ছপাশাল মিছনাৰীসকলেই আগবঢ়াইছিল। তাৰপিছত আমি আহিম, এইকেইটা হ'ল যে আমাৰ প্ৰথম যিটো টপিক সেইটো হ'ল পুৰণিকলীয়া শিক্ষা ব্যৱস্থা। আকৌ আধুনিক শিক্ষা ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিম, কি চাৰ্টাৰ এক্ট অফ 1813, 1813 চনৰ চাৰ্টাৰ আইন, উড ডেছপাছ, উডৰ ঘোষণাপত্ৰ 1854 চনৰ, 1882 চনৰ হাণ্টাৰ আয়োগৰ প্ৰতিবেদন, লৰ্ড কাৰ্জনৰ শিক্ষানীতি, 1901 চনৰ লৰ্ড কাৰ্জনৰ শিক্ষানীতি, গোখলেজ কণ্ট্ৰিবিউশ্যন টু প্ৰাইমেৰী এডুকেশ্যন, গোপাল কৃষ্ণ গোখলে আমাৰ বিখ্যাত মনীষী আছিল, সমাজ সংস্কাৰক আছিল, তেখেতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কি অৱদান আগবঢ়াইছিল, ৱৰ্ধা স্কিম অফ 1935, অৰ্থাৎ ৱৰ্ধা আঁচনি 1935 চন, যিটো আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে পৰামৰ্শ দিছিল, আৰু ইয়াক আকৌ গান্ধীজীৰ বুনিয়াদী শিক্ষা বুলিও আমি জানো। প্ৰাইমাৰী এডুকেশ্যন এক্ট ইন আছাম 1926, অৰ্থাৎ অসম প্ৰাথমিক শিক্ষা আইন 1926 চনৰ বিষয়েও আমি আলোচনা কৰিম। আৰু 3 নম্বৰ টপিক আৰু শেষ টপিকটো হ'ল যে যিটো আমি ডিছকাছ কৰিম সেয়া হ'ল ইউনিভাৰ্চেলাইজেশ্যন অফ প্ৰাইমেৰী এডুকেশ্যন সিন্স ইণ্ডিপেণ্ডেন্স, অৰ্থাৎ স্বাধীনোত্তৰ কালৰ সাৰ্বজনীন প্ৰাথমিক শিক্ষা সম্বন্ধে আমি আলোচনা কৰিম। সাংবিধানিক ব্যৱস্থাসমূহ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ সংবিধানে কি কৈছে, আৰু প্ৰাথমিক শিক্ষা পূৰ্ণ সাক্ষৰতা অভিযান সম্বন্ধে আমি আলোচনা কৰিম। জিলা প্ৰাথমিক শিক্ষা আঁচনি সম্বন্ধে আমি আলোচনা কৰিম। অধিকাৰ হিচাপে শিক্ষা, ৰাইট টু এডুকেশ্যন, সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু শেষত আমি আলোচনা কৰিম সৰ্বশিক্ষা অভিযান সম্বন্ধে আমি আলোচনা কৰিম, যিটো শিক্ষা ব্যৱস্থা বৰ্তমান আমাৰ চলি আছে। মৰমৰ ছাত্ৰসকল, এই আছিল আমাৰ থুলমূলভাৱে আমাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আমাৰ এডুকেশ্যন শিক্ষা যিটো আমাৰ বিষয় আছে, সেই শিক্ষা বিষয়ে আমাৰ চিলেবাছ মতে কি বিষয়বস্তু আমাৰ আলোচনা কৰিব লাগিব, আৰু সেই শিক্ষা বিষয়টো এটা বিষয়বস্তুটো তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এটা সাম্যক ধাৰণা তোমালোকক দিয়াৰ কাৰণে প্ৰয়াস কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।